নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আপোনালোকক কৈ আছিলোঁ যে প্ৰতিজন ব্যক্তি ৰাজনীতিৰ সৈতে জড়িত। এই কথাটো আপুনি বুজিবলৈ হ'লে কেইটামান কথা আপুনি জানিব লাগিব। তেতিয়াহে আপুনি বুজি পাব যে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তি মানে ভিক্ষাৰী এজনো যোনে মানে আল্লাহ কা নাম পে দে দো বাবা এনেকুৱা টাইপ পইচা খোজে বা এনেকুৱা মানে মানুহক ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰে, সেইজন ব্যক্তিও ৰাজনীতিৰ সৈতে জড়িত। আৰু একদম তাৰে পৰা ওপৰৰ আৰু ধৰক আপোনাৰ হাজিৰা কাম কৰা, ৰিক্সা চলোৱা, ঠেলা চলোৱা, বিভিন্ন কামত নিয়োজিত ব্যক্তি, ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, একদম টপ ৰেংকৰ বিজনেছমেন, সকলো মানে ৰাজনীতিৰ সৈতে জড়িত। এই কথাটো মই আপোনাক বুজাবলৈ চেষ্টা কৰি আছোঁ। যোৱাকালি ক'লোঁ আপোনাৰ টেক্স দুই প্ৰকাৰৰ, ডাইৰেক্ট টেক্স, ইনডাইৰেক্ট টেক্স। ইনডাইৰেক্ট টেক্স সকলো মানুহে পৰিশোধ কৰে, মানে সকলো মানুহে দিয়ে। এতিয়া মই আপোনাক আজি ক'ব বিচাৰিম যে আমাৰ দেশত নাগৰিক কিমান আছে। আমাৰ দেশত নাগৰিক আছে 140 কোটি। এই 140 কোটি নাগৰিক, প্ৰতিজন নাগৰিকৰ অধিকাৰ আছে। অধিকাৰটো কি মই এইটো আপোনাক বুজাব লাগিব। অধিকাৰটো হ'ল আপোনাৰ অসমত যিখিনি মানুহ আছে আৰু অসমত যিখিনি সম্পদ আছে আৰু ভাৰতত যিখিনি মানুহ আছে, ভাৰতত আমাৰ দেশত যিমান মানুহ আছে আৰু আমাৰ দেশত যিমান সম্পদ আছে, সকলো সম্পদৰ ওপৰত প্ৰতিজন ব্যক্তিৰ অধিকাৰ আছে। প্ৰতিজন ব্যক্তি বুলি ক'লে আপোনাৰ মইতো ক'লোৱে, একদম ভিক্ষাৰীৰ পৰা একদম টপ ৰেংকলৈকে। তো ইয়াত যদি আপুনি চাই, ইয়াত এজনে মানে বিক্ৰী কৰি আছে, এই আপোনাৰ বাদাম বিক্ৰী কৰি আছে। এই আমাৰ দেশত যিবোৰ সম্পত্তি আছে, সেই সম্পত্তিৰ ওপৰত এই ব্যক্তিজনৰো অধিকাৰ আছে। এইটো বহুত মানুহে নাজানে। বহুত মানুহে ভাবে কি মানে অধিকাৰটো কি নাজানে। আৰু এইটো কথা আমাৰ স্কুলত, আমাৰ যিবোৰ স্কুল আছে তাত নিশিকায়। স্কুলত নিশিকায়, কলেজতো নিশিকায়। মোৰ এইফালে আছে আপোনাৰ কটন কলেজ। এই কটন কলেজ এইবোৰ মই পিছত ক'ম, মানে কিয় নিশিকায় এইটো মই পিছত ক'ম। মই আজি কৈ আছোঁ যে অধিকাৰটো সকলোৰে আছে। সকলোৰে যিহেতু আছে অধিকাৰ, তো আমাৰ দেশৰ যিবোৰ সম্পদ আছে সেই সম্পদৰ মালিক আপুনি মালিক। আপুনি বুলি ক'লে আপোনাৰ প্ৰতিজন মানুহ মালিক। মই মালিক, আপুনি মালিক, সকলো মালিক। তো সকলো যদি আমাৰ দেশৰ সম্পত্তিৰ মালিক, তেনেহ'লে আমি নাপাওঁ কিয়? এইটো প্ৰশ্ন আপোনাৰ মনত আহিব। তেনেহ'লে মই যদি ইমান এখন দেশৰ সম্পত্তিৰ মালিক, তেনেহ'লে মোৰতো খাবলৈ নাই, মোৰতো পিন্ধিবলৈ নাই, মোৰতো থাকিবলৈ ঘৰ নাই, মইতো পেট ভৰাই খাব নাপাওঁ। এই প্ৰশ্নবোৰ আপোনাৰ আহিব। তো এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি মোৰ ভিডিঅ'ত পাব। আপোনাক কোনো নকয়, এইবোৰ কথা আপোনাক কোনো নকয়। কোনো আপোনাৰ মাষ্টৰে আপোনাক নক'ব, কোনো প্ৰফেচাৰে নক'ব, কোনো সাংবাদিকে নক'ব, কোনো আপোনাৰ ৰাজনৈতিক নেতাই নক'ব, পলিটিকেল লিডাৰে নক'ব, কোনেও নক'ব। কাৰণ এইবোৰ হ'ল মেইন কথা। মেইন কথাটো আপোনাক জানিবলৈ নিদিয়ে। কাৰণ যেতিয়াই আপুনি মেইন কথাটো জানিব, অধিকাৰৰ বিষয়ে আপুনি জানি যাব, তেতিয়াই আপুনি এলাৰ্ট হৈ যাব। আৰু সেই এলাৰ্টটো যদি আপোনাৰ তাত আহি যায়, তেতিয়াহ'লে আপোনাৰ সামাজিক বিপ্লৱ হৈ যাব। মানে ছ'চিয়েল ৰিফৰ্ম, সামাজিক বিপ্লৱ। আৰু সামাজিক বিপ্লৱটো মানে হোৱাটো নিবিচাৰে। তো মই আপোনাক কৈ আছোঁ যে আপুনি দেশৰ সম্পত্তিৰ মালিক, তাৰমানে আপুনি কিমান পাৱাৰফুল মানুহ হয়। কিন্তু সেইটো আপুনি নাজানে। ময়ো জনা নাছিলোঁ, মই এতিয়াই জানিলোঁ যে মই এই দেশত যিমান সম্পত্তি আছে, এই সম্পত্তিৰ মালিক মই। কিন্তু মই হ'লে কি হ'ব? মোৰ পকেটত 10 টকা নাই। কিয় নাই? এইটো মানে আপোনাৰ এই যিটো মানে পাকচক্ৰ, এইটো বুজিবলৈ আপোনাৰ বহু কথা জানিব লাগিব। অকল এটা ভিডিঅ'ত মই কৈ দিম, ফটাফট কৈ দিম, সেনেকৈ নহয়। মই প্ৰথম বুজাব লাগিব আপোনাৰ আমাৰ দেশৰ যিটো শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাটো আৰম্ভণি ক'ৰ পৰা হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, মানে ইতিহাস আপোনাৰ চাওক। মানে যিমান কথা আপুনি মই ক'বলৈ চেষ্টা কৰিম, সকলোত আপোনাৰ ইতিহাস গুচি যায়। মানে ইতিহাসলৈ যাবই লাগিব। ইতিহাসলৈ নগ'লে আপোনাক মই বুজাবই নোৱাৰিম। তো সেইকাৰণে মই আহিম, ইয়াৰ পিছত আহিম মই আমাৰ যিটো দেশৰ শিক্ষা ব্যৱস্থা, এইখন হ'ল আপোনাৰ কটন কলেজ। এই কটন কলেজত কি শিকায় এইবোৰ মই আহি আছোঁ লাহে লাহে। আমাৰ স্কুলত, আমাৰ অসমত যিবোৰ স্কুল আছে, ইংলিছ মিডিয়াম হওক, একদম মানে দামী স্কুল হওক, চৰকাৰী স্কুল হওক, সেইবোৰত কি শিকাই আছে এইবোৰ মই আহিম, এইবোৰ মই ক'ব লাগিব। কাৰণ তাত
শিক্ষা ব্যৱস্থাটো আপোনাৰ যদি আপুনি বুজি পায় তেতিয়া আপুনি গোটেই বুজি পাব আৰু যেতিয়া গোটেই বুজি পাব মানে সকলো বুজি পাব তেতিয়া আপুনি জানিব যে ৰাজনীতিৰ সৈতে আপোনাৰ সম্পৰ্কটো কি আছে ৰাজনীতিৰ লগত যে প্ৰতিজন ব্যক্তি জড়িত সেই কথাটো তেতিয়া আহিব লাহে লাহে আহিব ঠিক আছে ধন্যবাদ